মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক স্বাগতম জনাইছো ই-কক্সলৈ। মই পূৰ্ণিতা শৰ্মা বৰদলৈ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ গদ্য ভাগৰ প্ৰথম খণ্ড। প্ৰথমটো যিটো পাঠ, অন্যৰ প্ৰতি ব্যৱহাৰ, সত্যনাথ বৰাই লিখা। এতিয়া আমি পাঠটো ইতিপূৰ্বে পঢ়িছো, পঢ়ুৱাইছো তোমালোকক, বুজাইছো। এতিয়া আমি যাম প্ৰশ্নাৱলীলৈ। তোমালোকৰ কিতাপখন নিশ্চয় উলিয়াই লৈছা, বহি উলিয়াইছা তোমালোকে, নহয়নে? গতিকে এতিয়া প্ৰশ্নসমূহ চাই যোৱা আৰু লগতে উত্তৰসমূহ লিখি যাবা। তোমালোকৰ মাধ্যমিক সাহিত্য চয়ন, অন্যৰ প্ৰতি ব্যৱহাৰ। এতিয়া চোৱা প্ৰশ্নাৱলীসমূহ দেই। প্ৰথম প্ৰশ্নটো চোৱা। প্ৰথমটোৱে হৈছে ভাৱ বিষয়ক। সাৰথি পুথিখন কাৰ ৰচনা? কৈ দিছো তোমালোকক মই তেতিয়াই ন। সাৰথি পুথিখন, অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোত আমি যে পালো, কোনে লিখিছে? সাৰথি পুথিখন। যিয়ে অন্যৰ প্ৰতি ব্যৱহাৰ লিখিছে তেওঁৰেই। সাৰথি পুথিখন হৈছে সত্যনাথ বৰাৰ। সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা, মানে সত্যনাথ বৰাই লিখা। খ, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ ধৰে? কিহৰ কাৰণে নানান উপদ্ৰৱ পায়? আনৰ অপ্ৰিয় ভজন হয় কেতিয়া? তোমালোকে নিজেও গম পোৱা। যদি ভালদৰে কথা কব নাজানা, উত্তৰ দিব নাজানা, কোনোবাই ভালদৰে কলেও যদি বেয়াকৈ উত্তৰ দিয়া, তাৰমানে ব্যৱহাৰ যদি নাজানে, যি ব্যৱহাৰ প্ৰণালী নাজানে, কথা কবলৈ নাজানে, আচৰণ ঠিক নহয়, তেওঁলোকে কি হয় জীৱনত নানান উপদ্ৰৱ ভুগিবলৈ পায়। গতিকে উত্তৰটো কি লিখিব লাগিব? মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে, কেনেকৈ চলিলে সুখে সন্তোষে। গতিকে কেনেকুৱা ব্যৱহাৰ, এইটোৱেই হৈছে ইম্পৰ্টেণ্ট কথা। ব্যৱহাৰ যদি ভাল নহয়, ব্যৱহাৰে চিনি যাৰ মনে আছে দয়া, পঢ়া আৰম্ভতে চিনি লৰা ভাল বেয়া। তোমালোকে পোৱা নাই, পাইছিলো, তাত লিখাই আছে পদ্যটোত, চোৱা ইমান ধুনীয়া। ব্যৱহাৰে কেতিয়া কাক চিনি আছিলে? ব্যৱহাৰে চিনি যাৰ মনে আছে দয়া। ব্যৱহাৰতে মানুহৰ মনত দয়া আছে নাই গম পায়। পঢ়া আৰম্ভতে চিনি লৰা ভাল বেয়া। ঠিক সেইদৰে সৰু কালচোৱাতেই লৰাজন মানে বুদ্ধিয়ক হব নে কেনেকুৱা হব, সেই লৰা বা ছোৱালীজনী গম পোৱা যায়। ঠিক তেনেকৈ তুমি ব্যৱহাৰত গম পাবা। অৱশ্যে এনেকুৱাও থাকে যে কিছুমানে খুব মিঠা মুখেৰে কিছুমান কাম আদায় কৰিবৰ কাৰণে কৰে, সেইটো এটা বেলেগ কথা। কিন্তু তোমাৰ অন্তৰত কি আছে, অন্তৰখনটো ফালি নাচায় কোনেও ন। গতিকে ব্যৱহাৰটো সদায় ভাল হব লাগে। এইটোকে কৈছে, যিসকলে ব্যৱহাৰ কৰিব নাজানে, কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সেই কথা যদি নাজানে, তেতিয়া কি হয়, বহুত মানুহে নানান উপদ্ৰৱ ভোগ কৰিবলগীয়া হয়। মানুহৰ অপ্ৰিয় ভাজন হয়, সমাজত স্থান নাপায়। এই ব্যৱহাৰ নাজানিলে কেনেকে জানিব, কেনেকে পাৰিব, হয়নে? গতিকে এই কথাখিনিকে উত্তৰটো আমাৰ এইটোৱেই হব। ব্যৱহাৰ নজনাৰ ফলত সুখে সন্তোষে কেনেকৈ কাল কটাব পাৰি সেই কথা নাজানিলে নানান উপদ্ৰৱৰ সন্মুখীন হয়। তাৰপিছত কোনটো শ্ৰেণীৰ মানুহ শত্ৰু সৰহ? একেধৰণৰে উত্তৰেই হব। কোনটো শ্ৰেণীৰ মানুহ? যি কেটেৰে জেঙেৰাকে কথা কয়। তোমাক যদি কোনোবাই ভালদৰে কিবা এটা সুধিছে, তুমি যদি এই এনেকুৱা ধৰণকে উত্তৰ দিয়া, দেখা নাই নেকি মই কি কৰি আছো, এনেকুৱা ধৰণৰ যদি উত্তৰ দিয়া, তেতিয়া ভাল লাগিবনে? তুমি যেনেকুৱা ব্যৱহাৰ আশা কৰা আনৰ পৰা, আনকো তুমি তেনেকুৱা ব্যৱহাৰ কৰিব লাগিব। গতিকে উত্তৰটো কি হব? অবাবত মানে যিটো মিছা মিছিকে এনেই সময় কটোৱা নিচিনাহে হয়, কেটেৰা মাত, অত্যন্ত বেয়া কথা কয়, বেয়া সুৰেৰে কয়। মানুহৰ মনত যদি বেজাৰ দিয়া হয়, সেইবিলাক মানুহৰ শত্ৰু বেছি হয়। বেজাৰ মানে কষ্ট পায়। মোক যেনেকে বেয়াকৈ কলে মই বেয়া পাম, তোমাক বেয়াকে কলে বেয়া পাবা। গতিকে আনক কিয় বেয়াকে কম? নিজক যেতিয়া আমি এনেকে চিকুটি দিওঁ, তেতিয়া আমি দুখ নাপাওঁ জানো? গতিকে আনক চিকুটিলেও দুখ পায়। এই কথাখিনি মনত ৰাখিব লাগিব। তোমালোকে যাতে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটো তোমালোকক কিয় দিছে সত্যনাথ বৰা ডাঙৰীয়া লিখা, যাতে তোমালোকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰা, কেনেকৈ মানুহৰ প্ৰতি মানে আমাৰ পৰস্পৰৰ মাজত আপোন সম্বন্ধ, আন্তৰিকতা কিদৰে থাকিব, কেনেকৈ চলিব লাগে আমি আমাৰ সমাজত, সেইখিনিকে তোমালোকক বুজাবলৈ বিচাৰিছে। গতিকে এই কথাবিলাক তোমালোকক সেইবাবে প্ৰশ্ন উত্তৰৰ লগত বুজাই কৈছো, যে আনক গালি পাৰিলে যদি আনে দুখ পায়, মোক গালি পাৰিলে যদি দুখ পাওঁ, আনক গালি পাৰিলেও দুখ পাব। গতিকে মোক যদি চিকুটি দিলে যদি দুখ পাওঁ, আনক গতিকে অবাবত যদি কেটেৰা মাত, কেংকেঙাই কথা কয়, তাৰমানে খুব বেয়া সুৰেৰে কথা কয়, তেতিয়া কি হয়, তেওঁ সেই মানুহজনৰ শত্ৰু বহুত বেছি হয়। মিঠা মাতেৰেতো কিছুমান মানে সেইটো বেয়া কথা। কিছুমান এনেকুৱা মানুহ থাকে, চুৰ চাতুৰি থাকে নহয়,
অতি ভক্তি চুৰলক্ষণ বুলি কয় খুব ভক্তি দেখুৱাই পেলাই তোমাক একদম ভৰি ধৰি একদম ধুনীয়াকে নমস্কাৰ কৰি তোমাৰ পৰা কাম আদায় কৰা মানুহ পাইছা নহয় ব্যৱহাৰৰ কাৰণে তাৰ চল চাতুৰি গম পোৱা নাযায় আৰু কিছুমান এনেকুৱা ভাল মানুহ থাকে অত্যন্ত ভাল তেওঁৰ মানে অন্তৰখন কিন্তু মুখত কঠুৱাকে উত্তৰ দিয়ে সেইটোৱে বেয়া সেই কথাকে কোৱা হৈছে সেইসকল মানুহৰ শত্ৰু সৰহ কোনসকল মানুহৰ যিসকলে অবাবত কেতেৰা মাত মাতে তাৰপাছত আহিলে সজ ব্যৱহাৰৰ অনুপান কি যেনেকে ধৰি লোৱা তিতা দৰৱটো তুমি কেনেকে খাবা ওপৰত এটা মিঠা প্ৰলেপ দিয়ে ঠিক সেইদৰে ভাল ব্যৱহাৰ কৰাৰ অনুপানটো কি তাৰ লগত কি মিহলি কৰিলে সেই ব্যৱহাৰটো আৰু মিঠা হ'ব নম্ৰতা নম্ৰভাৱে যেতিয়া কথা কবা তেতিয়া মানুহে তোমাক বেছি মৰম কৰিব গতিকে আমাৰ উত্তৰটো হ'ব নম্ৰতা হৈছে সজ ব্যৱহাৰ অতি নম্ৰ হ'ব লাগে ভদ্ৰভাৱে কথা ক'লে সকলোৱে আনকি এনেকুৱা হয় যে কেতিয়াবা নক'বলগীয়া কথা এটাও যদি তুমি নম্ৰভাৱে কোৱা কাৰোবাৰ দুখ এটা তুমি যেতিয়া ডাইৰেক্ট প্ৰত্যক্ষভাৱে আঙুলিয়াই দিবা এইটো আপুনি কি কৰিছে তেনেদৰে নকৈ তুমি যদি কোৱা এই কামটো আপুনি কিয় কৰিলে এইটো এনেকুৱাহে হ'ব লাগিছিল নেকি এই যে নম্ৰতা মিহলাই যেতিয়া ক'বা তেতিয়া মানুহজনে তোমালৈ চাব আৰু কামটো কৰিবলৈ ভাল পাব গতিকে নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান তাৰপাছত আহিলে মানুহৰ মনত অহংকাৰ ৰাখি পেলাই মুখত নম্ৰ হলে কি কৰা হয় তুমি কিন্তু ভিতৰি খুব দুষ্টামি কৰি আছা আচলতে তোমাৰ ব্যৱহাৰটো যদি ধুনীয়াকে মিঠা ব্যৱহাৰ কৰিছা কিন্তু মনত তুমি কপটতা ৰাখি কৈছা অহংকাৰ ৰাখি পেলাই কৈছা ইগোৰ প্ৰব্লেম আছে অহংকাৰ প্ৰব্লেম আছে সেই সমস্যাটো থাকিলে কি হ'ব মানুহক ঠগোৱা হ'ব মানুহ চল কৰা হ'ব গতিকে মনত অহংকাৰ ৰাখি মুখত যদি নম্ৰ হয় তেতিয়া কি কৰা হয় চল কৰা হয় ঠগোৱা হয় তাৰমানে দেখাত খুব মিঠা মিঠা কথা কৈ পেলাই ভালৰি বোলোৱা মানুহ বহুত আছে নহয় কয় নহয় ৰান্ধনি ওচৰতাই জোল খোৱা গতিকে তোমাক মিছাতে প্ৰশংসা কৰি তোমাৰ পৰা বস্তুখিনি আদায় কৰি লৈ গুচি যাব সেয়া চল কৰা সেইটো আচলতে কৰিব নাপায় তাৰপাছত আহিলে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল কোনটো শ্ৰেণীৰ মানুহ এই যে কিছুমান মানুহ আছে আনৰ কথা যে কৈ মানে নাৰত স্বভাৱ যিটো আছে মানে কথা লগাই ভাল পায় তুমি গোপন কথা এটা কাৰোবাৰ আগত ক'লা সেই কথাষাৰ তেওঁ যদি গৈ পেলাই তোমাৰ আঁৰত যদি আনক কয় তোমাক ঠগোৱা নহ'ল জানো আৰু সেনেকুৱা যিয়ে মানে পেটত কথা ৰাখিব নোৱাৰে সেইবিলাক লোকক কথা ক'বও নালাগে আৰু সেইসকল লোকে আনৰ পৰা কথা শুনিবও নালাগে আনকহে কহুৱাব বিচাৰে তাৰমানে তোমাৰ এটা দুৰ্বলতা আছে সেই কথাষাৰ তোমাৰ বন্ধুজনে গম পালে সেই বন্ধুজনে যদি আনক কৈ ঠাট্টা মস্কৰা কৰে হাঁহিয়তৰ পাত্ৰ কৰে ভাল লাগিব জানো সেইটোকে কৈছে যে এই শ্ৰেণী কোন শ্ৰেণী এই শ্ৰেণীৰ মানুহ পেটত কথা ৰাখিব নোৱাৰা যিবোৰ মানুহে লগৰীয়াক বন্ধু বান্ধৱক হঁহুৱাবৰ কাৰণে কি কৰে গুপ্ত কথা আনৰ আগত প্ৰকাশ কৰে গুপ্ত কথা আনৰ আগত প্ৰকাশ কৰে নক'বলগীয়া কথা তোমাক তুমি তাৰমানে ভাল ভাবি পেলাই কৈছা তোমাৰ লগৰীয়াজনক এনেকুৱা এটা গোপনীয় কথা এটা কৈছা তেওঁ কিন্তু আনক কৈ পেলাই সেইটো হাঁহি কৰিলে গতিকে এই মানুহবিলাকৰ স্বভাৱ পাতল বুলি কৈছে এই যে সুধিছে যে কোন শ্ৰেণীৰ মানুহ এই শ্ৰেণীৰ মানুহ যিসকলে গোপন কথা ৰাখিব নাজানে সেইসকলকে পাতল স্বভাৱৰ বুলি কৈছে এই যে চেলিপু কৰা বুলি যে কয় চেলিপু আমি কৰিছে বুলি যে কয় এই কথাটোকে কৈছে তাৰমানে ক'ত কি ক'বলৈকে থাকি নাজানে নক'বলগীয়া কথাটো কৈ দিয়ে গোপন কথাটো আনৰ আগত সদৰি কৰি সেইটোকে লৈ একো ঠাট্টা মস্কৰাও কৰে সেইসকল লোকে পাতল স্বভাৱৰ বুলি কোৱা হৈছে আৰু কাৰ লগত থাকিলে সততাক প্ৰশ্ৰয় দিয়া হয় এইবাৰ দ্বিতীয় প্ৰশ্নটো হৈছে কাৰ লগত তুমি সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিবা এই যে চল চাতুৰি যে কৰে সেইসকলে কেনেকে প্ৰশ্ৰয় দিয়া হ'ব কয় নহয় বন্ধু বান্ধৱ তুমি যেনেকুৱা তোমাৰ বন্ধু বান্ধৱ বহুত তেনেকুৱা সেইকাৰণে সদায় মানে দুষ্ট মানে চুৰ চাতুৰি কৰি যিবিলাকে ভাল পায় যিবিলাকে আনক ঠগাই ভাল পায় সেনেকুৱা বন্ধুত্বৰ পৰা সদায় আঁতৰি আহিব লাগে আৰু নতুবা তেওঁলোক সলনি কৰিব চেষ্টা কৰিব লাগে যদি সলনি নহয় নিজে আঁতৰি আখাই ভাল সেইটো কথাই কৈছে যে যিবিলাক সৎ ব্যক্তি যিয়ে আনক চল চাতুৰি ঠগাই সেইবিলাকৰ লগত সম্বন্ধ ৰাখিলে কি হ'ব তেওঁ সেই কামটোক প্ৰশ্ৰয় দিয়া হ'ব যিটো বেয়া কাম কৰিছে সেই কামটো বেয়া বুলি তেওঁ গমেই নাপাব সেইকাৰণে কৰিছে যে সৎ মানুহৰ লগত চল চাতুৰিৰে মানে বেয়া কৌশলেৰে যিবিলাকে কাম আদায় কৰে সেই মানুহৰ লগত যেতিয়া সম্বন্ধ ৰখা হয় তেতিয়া সঠৰ লগত সম্বন্ধ ৰাখিলে কি হয় সততাক প্ৰশ্ৰয় দিয়া হয় এই কথাখিনি সদায় মন দিব লাগে এইটো খুব মানে ইম্পৰ্টেণ্ট প্ৰশ্ন এটা খুব প্ৰয়োজনীয় সকলোৱে জানিব লাগে যে লগ বন্ধু সদায় তোমালোকৰ বয়সৰ সেইকাৰণে পাঠটো দিয়া হৈছে তোমালোকে বিশেষকৈ জানিব লাগে মানে কোনো বন্ধু নথকাই ভাল যি টি বন্ধুৰ লগত থকাতকে ডাঙৰ বন্ধু কিন্তু কিতাপখন
তাৰপাছত আহিলে বহল ব্যাকৰণ। এখন মানে সত্যনাথ বৰাৰ এখন ডাঙৰ মানে সুন্দৰ ব্যাকৰণ, তোমালোকে পঢ়িবা দেই, এতিয়াও আছে। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? এই যি আমাৰ এই পাঠটো লিখিছে বহল ব্যাকৰণ সত্যনাথ বৰাৰ ৰচনা। চমুক এইবাৰ আমাৰ 1 নম্বৰ প্ৰশ্ন উত্তৰকেইটা হৈ গ'ল, সৰু সৰু প্ৰশ্ন। এইবাৰ আহিলে চমুকে বুজাই লিখিব দিছে 2 নম্বৰ প্ৰশ্ন। ব্যৱহাৰ প্ৰণালীক, এইখিনি বুজাই কৈছোৱেই তোমালোকক মই। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? কিয় নোৱাৰি? কাৰণ তোমাৰ ব্যৱহাৰতে ক'লো নহয়, ব্যৱহাৰে চিনিজাৰ মনে আছে দয়া। গতিকে ব্যৱহাৰ যদি ভাল নহয়, তোমাৰ অন্তৰ ফালি কোনেও নাচায়। তোমাৰ অন্তৰত মৰম আছে, কিন্তু তোমাৰ ব্যৱহাৰটো বেয়া। ব্যৱহাৰ যাতে ভাল হয় সেইটো কৰিব লাগে। এই কথাখিনিকে কোৱা হৈছে যে সংসাৰত সমাজ পাতি সুখে সন্তোষে চলাত আমাৰ ব্যৱহাৰটো এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ন। গতিকে আচাৰ ব্যৱহাৰটো এটা গুৰুত্বপূৰ্ণ কথা, অতি প্ৰয়োজনীয় কথা, ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰে হ'ল সুখ শান্তিৰ মূল চাবিকাঠি। গতিকে এয়া হৈছে মূল চাবিকাঠি ন। গতিকে চাবিটো ঠিককে ব্যৱহাৰ নকৰিলে, যেনেকে তলাটো খুলিবলৈ পেলাই যদি তুমি বেলেগ এটা তলাৰ চাবি লোৱা, যেনেকে খোল খাই নাযাব, ঠিক সেইদৰে তুমি য'ত যিটো ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰত যদি তুমি কৃপণালি কৰা, তুমি খঙত কথা কৈছা বা খুব মানে জোৰকৈ কথা কৈছা, সেই কথাটোৰ কোনো মূল্য নাথাকিব। সেইকাৰণে কোৱা ব্যৱহাৰটো খুবেই প্ৰয়োজনীয়। এই যে তোমালোকে বাছ বা এইবিলাকত দেখা পোৱাই চাগে, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বুলি পেলাই এই আপ্তবাক্যশাৰী একেবাৰে সঁচা। এই বাক্যশাৰী খুবেই মানে প্ৰয়োজনীয় ন। তোমালোকে দেখিছা আপোনাৰ ব্যৱহাৰ, তাৰমানে তোমাৰ ব্যৱহাৰতে তোমাৰ পৰিচয়টো ফুটি ওলাব। আৰু ব্যৱহাৰৰ বাবে কি হয়, একোজন মানুহ কাৰ খুব প্ৰিয় পাত্ৰ হয়, নতুবা গৰিহণাৰ মানে কি, প্ৰশংসা নকৰে আৰু তেওঁক মানে চবেই দৌকে দিয়ে, গৰিহণাৰ পাত্ৰ হয়। গৰিহণাৰ ভাজন হয় মানে পাত্ৰ হয়। কাক ক'ত কেনেদৰে কি, এইটো খুব ইম্পৰ্টেণ্ট। কাক ক'ত কৰিব লাগে, কেনেকে কৰিব লাগে, কি ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ ফলত কি হয়, বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালৰ কৰিবলগীয়া হয়। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কথা যে ব্যৱহাৰ প্ৰণালী বেয়া কাৰণে, খুব খং কৰি মানে কেতেৰে জেঙেকৈ কথা কয় কাৰণে, অবাবত কেতেৰামত মাতে কাৰণে খুব সৎ লোকজনেও কি হয়, আনৰ পৰা মানে গঞ্জনা ভোগ কৰিবলগীয়া হয়, আনৰ অপ্ৰিয় হৈ পৰে। আনহাতে ব্যৱহাৰ গুণত অনেক চলাহী কথা, এই যে অনেক চলাহী মানুহে মৰম বুটলিবৰ কাৰণে সক্ষম হয়। মানে ব্যৱহাৰটো খুব ধুনীয়াকে কৰে কাৰণে মিঠা কথাৰেই তাৰমানে কাম আদায় কৰে। গতিকে এই যে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি এনেই কোৱা নাই, তোমালোকক সুধিছে, কৈছে, প্ৰশ্নটো সেইকাৰণে দিছে যে কি কাৰণে কি হয়। গতিকে ব্যৱহাৰটো মানে প্ৰণালীৰ আমাৰ প্ৰয়োজনীয়তা কি, সেই কথাখিনি আমি উত্তৰ এইদৰে দিবলগীয়া হৈছে। গতিকে ব্যৱহাৰটো খুব প্ৰয়োজন। আৰু কয় নহয়, কথাত কটা যায় কথাত বঁটা পায়। তুমি এনেকুৱা এটা কথা যে কিছুমান কথাত তুমি বঁটাও পাবা, পুৰস্কাৰ লাভ কৰিবা, আৰু কিছুমান কথাত তোমাক বেয়া পাই যাব ব্যৱহাৰ। গতিকে এইটোকে কোৱা হৈছে, প্ৰচলিত আমাৰ প্ৰবচনে আছে যে কথাত কটা যায় কথাত বঁটা পায়। সেইকাৰণে আচাৰ ব্যৱহাৰক সাধাৰণ কথা বুলি আমি ভাবিব নালাগে, আমি মন দি শিকা উচিত। ব্যৱহাৰটো মানুহৰ অতি প্ৰয়োজনীয়। গতিকে শুদ্ধ ব্যৱহাৰ, ভাল ব্যৱহাৰৰ ওপৰত আমি সদায় যে গুৰুত্ব দিব লাগে, ব্যৱহাৰ প্ৰণালী যে অতি গুৰুত্বপূৰ্ণ, এই প্ৰশ্নটোৰ উত্তৰ হৈছে এইখিনি। তাৰপাছত আহিলে খটো, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? বিনয় কিন্তু বিপৰীত শব্দ উদ্ধত। আমি যদি উদ্ধত ল বুলি পেলাই দিওঁ, হ'ব জানো? তুমি যাকেই যি দান দিয়া ভদ্ৰভাৱে বিনয় ভাৱত দিব লাগে, তাত কোনো অহংভাৱ থাকিব নালাগে। কথাতে আছে, ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি। ভাতৰ লগত তুমি তিতা কেৰেলাই হওক, নিমপাতেই হওক, সেইবিলাক তিতা খালে তোমাৰ কি হ'ব, পেটৰ কিবা প্ৰব্লেম থাকিলে বা অন্য সমস্যাৰ কাৰণেও আমাৰ মানে কামত আহিব, সেইটো সহ্য কৰিব পাৰি ভাতৰ লগত। কিন্তু এই যে তিতা মাতেৰে কথা ক'লে, বেয়াকে যদি কয়, তোমাৰ মায়ে, আনকি মাহঁতৰ লগতেইটো তেনেকুৱা কৰা, মায়ে যদি কয় তালৈ নাযাওঁ কিয় বুলি ক'লে খং দিব, তালৈ কিয় যাওঁ, তাত নাযাবিচোন, ভালদৰে ক'লে ভাল লাগিব, নকৰাকে থাকিবা। তোমালোকে যেতিয়া খঙত তোমালোকৰ ভাইটি ভণ্টিহঁতক বা আনক কোৱা, তেতিয়া জানো বেয়া নাপায়? গতিকে ব্যৱহাৰটো কিমান ডাঙৰ কথা। সেইকাৰণে কৈছে ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি। গতিকে মিঠা মাতটো
খুবেই প্ৰয়োজন তিতা মতাৰ মানুহে কি হয় জানি বুজি কাকো অন্যায় নকৰে কাৰো অন্যায় চিন্তা নকৰে কিন্তু কঠোৱা মাতৰ দুখ মানে কথা ভালকে ক'ব নাজানে খঙে কৈ থাকে এই কঠিনকৈ কথা কোৱাৰ কাৰণে কি হয় সকলোৰে চকুৰ গোটা হৈ পৰে চকুৰ গোটা এইটো এটা তোমালোকৰ কি হয় জতুৱা ঠাঁচে যে বাক্য ৰচনা কৰিব দিয়ে চকুৰ কুটা দাঁতৰ শাল চকুৰ কুটা চকু যদি এডাল কুটা পৰে কিবা এডাল সোমাই যায় চকুৰ কি অশান্তি ন চকু মেলিব নোৱাৰা হৈ যায় চকুটো মোহাৰিবলগীয়া হয় ঠিক তেনেকে দাঁতৰ কুটা দাঁতত যদি কিবা এডাল সোমাই যায় তেতিয়া কেনেকুৱা হয় সেই চকুৰ কুটা দাঁতৰ শাল হৈছে সাংঘাতিক ধৰণৰ মানে শত্ৰু ধৰণৰ হৈ পৰা গতিকে চকুৰ কুটাটো এটা জতুৱা ঠাঁচ বাক্য ৰচনা এনেই কেতিয়াবা গতিকে খুব দৰকাৰ এইটো বুজি পাইছা নহয় কঠোৱা মাতটো যদি বেয়া হয় সকলোৰে কাৰণে চকুৰ কুটা সদৃশ হৈ পৰে তেওঁ মানে আনৰ শত্ৰু যেন হৈ পৰে মানে অপ্ৰিয় ভজন হয় সিহঁতৰ গাত লক্ষ মানে লাখ গুণ আছে কিন্তু কি হব তিতা মাতৰ কাৰণে যেনেকৈ 1 লিটাৰ গাখীৰত তুমি এটোপাল যদি তোমাৰ তাতে যদি বিষ পৰি গ'ল গোটেই গাখীৰখিনি বেয়া হৈ নগ'লে গতিকে তুমি হাজাৰ ভাল হোৱা কিন্তু তুমি যদি ব্যৱহাৰ তোমাৰ ভাল নহয় তুমি যদি ভালদৰে কথা ক'ব নাজানা তেতিয়াহ'লে কি হ'ব তোমাৰ লাখ গুণ থাকিলেও একো লাভ নহয় এইটোকে কৈছে গতিকে মানে ই বাদ দে সি ইমান বেয়া ব্যৱহাৰ কৰে কথা বতৰা শুনিবলৈ মন নাযায় কিন্তু ভালদৰে কথা ক'লে মানুহৰ শুনিও ভাল লাগে নহয় জানো এই কথাকে কোৱা হৈছে যে তিতা মুখে মাতিলে সমগ্ৰ উপকাৰ মানুহে এক তিলতে পাহৰি যায় অৰ্বুদ দানৰ লক্ষণ নিমুখতে লয় ধৰি লোৱা মানে বহুত দানো দিছে কিন্তু খুব যদি বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই ব্যৱহাৰটোৰ কাৰণে তিতা মাতেৰে মাতে কাৰণে কঠোৱা মাতেৰে মাতে কাৰণে তেওঁ কোনেও ভাল নাপায় তিলিকতে মানে মুহূৰ্ততে পাহৰি যায় তেওঁ যে ইমান দান কৰিছিলে গতিকে মানুহৰ ব্যৱহাৰটো সদায় মিঠা হ'ব লাগে আনহাতে বিনয় পৰম মুখত মানে কি নম্ৰতা যেনেকে সজ ব্যৱহাৰৰ অনুপান ঠিক একেইটাই কথাই তাৰমানে ইয়াতে বিনয় পৰম মুখত যিজন বিনয়ী খুব বিনয়ীভাৱে যিয়ে কথা কয় নম্ৰভাৱে ভদ্ৰভাৱে যি কথা কয় তেওঁ কি হয় সকলোৱে ভাল পায় সি কৰিব নোৱাৰা কাম একো নাই বিনয় সকলোৱে ভাল পায় আৰু ক্ষমা কৰে বিনয়ীসকলে দুখ কৰিলেও তেওঁ সকলোৱে এক্সকিউজ কৰে ক্ষমা কৰে মাৰ্জনা কৰে নম্ৰভাৱে যেতিয়া নম্ৰভাৱে কথা ক'ব আৰু যুক্তিৰে কথা ক'ব অযুক্তিকৰ কথা কৈ লাভ নাই যুক্তিৰে ক'ব জানিলে কি হয় দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয় খুব নিজৰ দুখ লগা কথা কিছুমান কৈ আছে বা নক'বলগীয়া কথাও যদি খুব ধুনীয়াকে কৈছে নহয় সেইটো কিন্তু শুনিবলৈ ভাল হয় আৰু মানুহে শুনি ভাল পায় মানে কাণত যদি বিষ লাগে কথাবিলাক শুনি যদি ভাল লগা নাই তেতিয়াহ'লে কোনে শুনিব বাৰু গতিকে ব্যৱহাৰ যে ভাল হ'ব লাগে ভাতৰ তিতা সহিব পাৰি মাতৰ তিতা সহিব নোৱাৰি শব্দটো কিভাৱে কৈছে আৰু খুবেই প্ৰয়োজন ব্যৱহাৰটো সেই জ্ঞানীসকলে কি কৰে বিনয় ভাৱত সদায় বিনয় হৈ পেলাইহে দান কৰিব লাগে বুলি কৈছে অন্যথা নম্ৰতাৰ অভাৱত কি হ'ব দানৰ কোনো মহত্ব নাথাকে কোনো মূল্য নাথাকিব হাজাৰ দান দিলা কিন্তু তুমি বিনয় ভাৱত যদি উদ্ধত ভাৱত দিছা গতিকে বিনয় ভাৱত যে আমি দান কৰাটো উচিত সেই কথাষাৰে এই প্ৰশ্ন উত্তৰ বুজোৱা হৈছে তাৰপিছত তাৎপৰ্য ইয়াৰ মূল বিষয়টো কথাটো কি বুজাব লাগে তাৎপৰ্য ব্যাখ্যা কৰা নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ইতিমধ্যে পাইছাই এতিয়া চাই যোৱা লেখক সত্যনাথ বৰা ডাঙৰীয়াৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান এই কথাখিনি কৈছে যে ব্যৱহাৰ প্ৰণালী যে ভাল হ'ব লাগে সজ হ'ব লাগে আচৰণ যে ভাল হ'ব লাগে সেই কথাখিনি কথাতে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান এই শব্দ কৈছে কাৰণ কিয়নো যিদৰে উচিত অনুপানেৰে এই যে ক'লো তিতা দৰৱটো মিঠা প্ৰলেপ এটা দিলেহে খাব পাৰি সেইদৰে অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে সেইদৰে ব্যৱহাৰত নম্ৰতা মিহলালে তাৰ উপকাৰ পোৱা যায় গতিকে ব্যৱহাৰ যদি নম্ৰ হয় তেতিয়াহে সেই কথাখিনিৰ গুণ থাকে দম্ভালি মানে কি দম্ভালি মানে হৈছে অহংকাৰ কৰা অহংকাৰ কৰি যেতিয়া কথা কোৱা হয় তেতিয়া সমাজত অপ্ৰিয় হোৱা যায় সেইদৰে সেইকাৰণে আমি নম্ৰ হোৱা উচিত আমি খুব ভদ্ৰ হ'ব লাগে ভদ্ৰভাৱে নম্ৰভাৱে বিনয়ভাৱেৰে কথা ক'ব লাগে নম্ৰতাৰ পৰা কি হয় মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায় ভালদৰে কথা কোৱাটো এনেকুৱা এটা ডাঙৰ গুণ যে তেওঁ যে মানসিকভাৱে যে তেওঁ উচ্চ সেই কথাটো প্ৰকাশ পায় সেইকাৰণে মই ক'লো যে ব্যৱহাৰ চিনি যাৰ মনে আছে দয়া
এই কথাটোৱে নম্ৰতা এটা মনৰ গুণ আৰু মিঠা মাত তাৰ কি হয় প্ৰকাশ মিঠা মাত আপোনা আপুনি নম্ৰতা মনত নম্ৰতা এটা গুণ আৰু মিঠা মাত তাৰ ফল মনত যেতিয়া নম্ৰতা থাকিব তেতিয়া কি হ'ব আপোনা আপুনি মুখেৰে আপোনা আপুনি মানে নিজে নিজে মিঠা মাত ওলাই আহিব আৰু মিঠা মাতেৰে কি হ'ব পাৰি সকলোৰে মন জয় কৰিব পাৰি তিতা মাত কোনেও সহ্য নকৰে গতিকে এই কথাখিনি ইয়াতে এইটোকে কৈছে যে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান এই কথাখিনিকে ইয়াতে বুজোৱা হৈছে তাৰপিছত আহিলে সোণৰ জিউতি অমান্য কৰিলে নকমে তুমি যদি সোণটো দামী বস্তু ন সোণক যদি তুমি সোণ নহয় বুলি কোৱা সিটো পিতল হৈ নাযায় নহয়নে একেটা কথাকেই কোৱা আছে ইয়াতে যে যিজন মান্যৱন্ত যিজন সমাজত মানিলো তেওঁ যদি বেয়া ব্যৱহাৰ কৰা হয় চল লৈ পেলাই তেতিয়াহ'লে তেওঁৰ সন্মান কমি নাযায় যিজনে কৰিব তেওঁ হে কৰিব এইখিনিকে বুজোৱা হৈছে সোণ এবিধ বহুমূলীয়া ধাতু জানাই তোমালোকে ই সকলোকে আকৰ্ষিত কৰে সোণৰ অলংকাৰ সকলোৱে ভাল পায় সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে কিন্তু ইয়াৰ মূল্য বহুত বেছি ন দাম বহুত বেছি অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰে নিপিন্ধো আমি সোণৰ কিৰাল মূল্য আছে বুলি অমান্য কৰে তাৰ সোণৰ যিটো জেউতি সেইটো কেতিয়াও কমি নাযায় সোণৰ জেউতি অমান্য কৰিলে নকমে বুলি সেইটো কথাকে কৈছে ইয়াৰ দ্বাৰা লেখকে বুজাইছে যে জ্ঞানী বা মান্যৱন্তজনক যদি অজ্ঞানী বুলি পেলাই যদি অপমানো কৰা হয় তেতিয়াও একো লাভ নাই অমান্য কৰিলে তেওঁলোকৰ মান কমি নাযায় কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক কি কৰে অসন্মান কৰিলে পুৰুষালীন নিজৰ মানে নিজে খুব জানে সেইটো প্ৰকাশ পায় মানে সেই বুলি ভাবে যে এই এজন সন্মানীয় লোকক মই ভালদৰে অপমান কৰিলো সেইটো খুব গৌৰৱৰ কাম কৰা বুলি ভাবে কিন্তু আচলতে সেইটো নহয় পুৰুষালী কৰা যেন পায় সেইদিকে চল পালে কি কৰে তেওঁলোকক অসন্মান কৰিবলৈ বিচাৰে কিন্তু সিহঁতে এবাৰ ভাবি নাচায় যে মান্যৱন্ত বা সন্মানীয় লোকক অমান্য কৰিলে সন্মান কমাব নোৱাৰি কাৰণ যিহেতু যিদৰে সোণক অমান্য কৰিলে সোণৰ মূল্য কমি নাযায় একেদৰে সন্মানীয়জনকো অসন্মান কৰিলে তেওঁৰ মূল্য কমি নাযায় হলে আমাৰ এইখিনি প্ৰশ্ন উত্তৰ এতিয়া আমি কলৈ যাম ভাষা বিষয়ত মানে ব্যাকৰণৰ প্ৰশ্নলৈ যাম দেই এতিয়া এইখিনি প্ৰশ্নাৱলী নিশ্চয় বুজি পালা তোমালোকে লিখিলা আৰু তেনেকুৱা ধৰণৰ আৰু বহুত প্ৰশ্ন তোমালোকে পাঠটি নিজে উলিয়াই ল'বাচোন দেই তেতিয়া তোমালোকে ভাল হয় মানে পাঠটি যেতিয়া কেইবাবাৰো পঢ়িবা নহয় তোমালোকে নিজেই প্ৰশ্ন উলিয়াব পাৰিবা আৰু তেতিয়া কোনো প্ৰশ্ন তোমালোকৰ কাৰণে আনকমন শব্দটো খুব কোৱা যে আনকমন হৈ নাথাকে স্বাভাৱিক প্ৰশ্ন হ'ব দেই মানে যে মানে চিলেবাছৰ বাহিৰত পাঠ্যক্ৰমৰ বাহিৰত প্ৰশ্ন দিয়া বুলি এতিয়া তোমালোকৰ ভাৱ নহয় পাঠটো খুব ভালদৰে পঢ়িবা এতিয়া চোৱা বিপৰীত শব্দ অপজিট ৱৰ্ড কেইটা সুকণ্ঠু সজ চৰিত্ৰৱন্ত কপটীয়া মিঠা বিনয় নম্ৰতা লঘু উচ্চ নিন্দা গুপ্ত দুখ গহীন আদ্যৱন্ত এতিয়া বিপৰীত শব্দ কেইটা চোৱা সুখ দুখ এইকেইটা জানাই আৰু সন্তোষ অসন্তোষ সজ অসজ চৰিত্ৰৱন্ত চৰিত্ৰহীন কপটীয়া সৰল কপট শব্দটো যে আমি কওঁ মিঠা তিতা বিনয় উগ্ৰ কলো নহয় উদ্ধতও হয় দেই বিনয় উগ্ৰ উদ্ধত নম্ৰতা উগ্ৰতা নম্ৰভাৱে নকয় উগ্ৰভাৱে কয় তাৰপিছত লঘু গুৰু উচ্চ নিচ নিন্দা প্ৰশংসা গুপ্ত সদৰি মানে প্ৰকাশ কৰা গহীন গুদুক গুণ গহীন চঞ্চল আৰু আদ্যৱন্ত মানে ধনী বুজায় আদ্যৱন্ত দৰিদ্ৰ এয়া হৈছে বিপৰীত শব্দ এইবাৰ আমি একেবাৰে শেষ পৰ্যায়লৈ গৈছো বাক্য ৰচনা মেক চেন্টেন্সেছ চকুৰ কুটা পাইছিলা তোমালোকে পাঠতে আছে চকুৰ কুটা পেটত কথা ৰাখ এইকেইটা শব্দ তোমালোকে যেতিয়া লেচনটো ভালদৰে পাঠটো যেতিয়া ভালদৰে পঢ়িবা তাত তোমালোকে পাবাই চকুৰ কুটাৰ বাক্য ৰচনা কি কৰিম আমি এতিয়া যিটো চকুৰ কুটাটো তেতিয়া পাইছিলা তোমালোকে যে মানে কি বুজায় আনৰ অপ্ৰিয় হোৱা বুজায় ন নবৰ কুব্যৱহাৰৰ বাবে সি সকলোৰে চকুৰ কুটাৰ দৰে হৈ পৰিছে দেই হৈ গল আৰু দ্বিতীয়তে পেটত কথা ৰাখ কিছুমান মানুহে পেটত কথা ৰাখিব নাজানে গোপনে যি কথা ৰাখিব নাজানে সি আনৰ কথা শুনিবই নালাগে নহয়নে পাইছা তোমালোকে পাইছা এইখিনি গতিকে পাঠতে পাই আহিছা প্ৰশ্ন উত্তৰটো আমি তেতিয়া মানে কৰি থাকোঁতে এইকেইটা শব্দ পাইছা গতিকে কি হ'ব পেটত কথা ৰাখিব নাজানিলে আনৰ গোপন কথা শুনিব নালাগে হৈ গল বাক্য ৰচনা এনেকুৱা ধৰণকে তোমালোকে
বেলেগ বাক্য লিখিলেও মানে অশুদ্ধ নহয়, কেৱল প্ৰয়োগটো ভালদৰে চাবা দেই, তেতিয়া হ'ব। আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ পাঠটি প্ৰশ্নাৱলীসমূহ শেষ হ'ল। আজিৰ পাঠটি মানে অন্য ব্যৱহাৰ, অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি। ব্যৱহাৰ তোমালোকে ভালদৰে নিশ্চয় শিকিলা, জানাই তোমালোকে ভাল ল'ৰা ছোৱালী সকলোৱে ব্যৱহাৰ জানা, কিন্তু ব্যৱহাৰ যাতে খুবেই উন্নত হয়, নম্ৰতা যে সজ ব্যৱহাৰ অনুপান, এই কথাটো যাতে মনত ৰাখি তোমালোকৰ ব্যৱহাৰ যাতে উন্নত কৰা, সেইটোৰ প্ৰতি মন কৰিবা। এতিয়া আমাৰ পাঠৰ প্ৰশ্নাৱলী শেষ হ'ল, গতিকে প্ৰশ্নখিনি ভালদৰে পঢ়িবা আৰু এনেকুৱা ধৰণৰ বাক্য লিখিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।